লটাৰী খেলৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া একাংশ দুষ্ট চক্ৰই পাতিছে প্ৰবঞ্চনাৰ জাল। খেল অনুষ্ঠিত নকৰাকৈ আয়োজক কমিটিয়ে নিশা ঘৰত বহি প্ৰস্তুত কৰিলে ফলাফলৰ তালিকা। ভাগ্যৰ খেল লটাৰীৰ নামত কোটি কোটি টকা সৰকোৱাৰ অভিসন্ধি ৰচিছে দুষ্ট চক্ৰই। গোৱালপাৰা জিলাৰ জয়পুৰ বজাৰ মিলন সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল উপহাৰ কুপনৰ খেল। আল্ট্ৰা বাছৰ পৰা আৰম্ভ কৰি ই ৰিক্সালৈকে আছিল খেলৰ পুৰস্কাৰ। বিলাসী বাহন লাভ কৰাৰ সপোন দেখুৱাই আকৰ্ষিত কৰিছিল গ্ৰাহকক। লোভনীয় পুৰস্কাৰেৰে আয়োজন কৰা খেলখন যোৱা 23 জুনত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও নিৰ্দিষ্ট সময়ত অনুষ্ঠিত নকৰি আয়োজক কমিটিয়ে পলায়ন কৰাত উত্তেজিত ৰাইজে জ্বলাই দিছিল খেলৰ পেণ্ডেল, চকী, আচবাব পত্ৰৰ লগতে পুৰস্কাৰো। কোটি কোটি টকাৰ টিকট বিক্ৰী কৰি পলায়ন কৰা আয়োজক কমিটিয়ে কথা বিখম দেখি পুনৰ 29 জুলাইত খেল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰশাসনৰ বিনা অনুমতিত খেল অনুষ্ঠিত কৰাৰ বাবে 29 জুলাইত আৰক্ষীয়ে আহি পুনৰ লৈ গ'ল খেলৰ সা সামগ্ৰী আচবাব। ইয়াৰ পিছত কমিটিয়ে নিশা 3 বজাত খেল অনুষ্ঠিত কৰা বুলি কৈ পিছদিনা ছ'চিয়েল মিডিয়াত ঘোষণা কৰে ফলাফল। কিন্তু এই ফলাফলত টিকট ক্ৰয় কৰা কোনেও লাভ নকৰিলে পুৰস্কাৰ। ৰাজহুৱাকৈ খেল অনুষ্ঠিত নকৰি ঘৰৰ ভিতৰত বহি নিশা 3 বজাত ফলাফলৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰাক লৈ ক্ষুব্ধ হ'ল ৰাইজ। ৰাইজৰ দাবী টকা ঘূৰাই দিয়ক, নহ'লে অতি শীঘ্ৰে ৰাজহুৱাকৈ খেল অনুষ্ঠিত কৰক, নহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে ৰাইজে। এতিয়া খেল আয়োজক কমিটিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। বজাৰত মিলন সংঘৰ লটাৰী খেল আছিল। যোৱা 29 তাৰিখত খেলখন পাতিবলৈ পেণ্ডেল কৰিলে। সন্ধিয়াৰ পিছত খেলখন পাতিবলৈ মানুহ বহুতখিনি ভিৰ কৰি আছে। তাৰপিছত বগান থানাৰ আৰক্ষী মহোদয় আহিছিল। আহি পেলাই কোনো কথা বতৰা নাই, বস্তুখিনি উঠাই লৈ গ'ল। বহুত মানুহ কৈছে খেলখন দিব লাগে। সেইটো কৈ আছে যে মোৰ এছপিৰ পৰা অৰ্ডাৰ আছে, এই খেলখন দিব নালাগে আৰু কি কেঞ্চেল হৈ যাব। মোক সুধিলে যে কি আপোনাৰ খেলখন লাগে নেকি? মই হয়, মোৰ খেলখন লাগে, মই টিকেট লৈছো, খেলখন লাগে, সুস্থ খেলখন লাগে আমাৰ। কয় এতিয়া যে এছপিয়ে অৰ্ডাৰ কৰি আছে খেলখন বন্ধ কৰিব লাগে। কলো যে সেইটো নহয়, আপুনি জানে আৰু কি কোন থানা? এটা বগান আৰক্ষী মই ইয়াৰ আগতে এদিন 16 তাৰিখত খেলখন আছিল। 23 তাৰিখত জুন মাহৰ 23 তাৰিখত খেলখন আছিল। কিবা পলম কৰি দিওঁতে আগুন লগাই দিয়ে পাব্লিকে, কিবা তেওঁলোকে পলাইছিল সেইকাৰণে তেওঁলোকে কমিটিখন পলাইছিল। ৰাতি 11টা বাজি গেছে, তাও খেলখন দিয়া নাই। তাৰপিছত ৰাইজে জুই লগাই দিছে আৰু কি, দিয়াৰ পিছতো খেলা হোৱা নাই। এই 29 তাৰিখত যিটো খেলখন আছিল তেতিয়াও দিয়া নাই। আৰু ৰাতি 12টা-1টাৰ পিছত ফেচবুকত পাইলো যে খেলখন হৈ গেছে, খেলৰ ৰিজাল্ট ওলাইছে। এটা ফেচবুকত পাইছো। সেইটাতো মই নাজানো। 700 টকা 800 টকা বুক লৈছিল, খেলাৰ দিনা লৈছো। মানে ওই দিন খেলা দেওয়ার কথা ছিল 23 তারিখ। 23 তারিখে খেলাটা নহল। মোট কিমানখন বুক ললে? মই 10টা বুক লৈছো। 10টা বুক। এখন বুকতে কিমান? এখন বুকত 12 টাকার টিকিট আছে, 700 টাকা লৈছে। কিন্তু 7000 টাকা টিকিট লৈছে। আজিলৈকে খেলখন দিয়া নাই। এই 30 তারিখে তো নহল। আৰু কাইলৈ নহয়, পৰশু দিন 29 তাৰিখে খেলখন হোৱাৰ কথা আছিল। কিন্তু মই শুনা পালো যে সিহঁতৰ পারমিশনই নাই, কিন্তু পেন্ডেল করছে দুপুরবেলা, রাতে 9 বজালৈকে খেলাটা পাতা নাই। লাস্টত মানে বগান থানার আমার ওসি স্যারে আহি মানে পেন্ডেলের যে বস্তু আছিল লৈ গেল। আর আজিলৈকে কোনো আসামি টাসামি তো সেক্রেটারি প্রেসিডেন্ট ধরা নাই। আর কালি বিকালবেলা মানে খবর পালো, মোবাইলত পালো যে রেজাল্ট সিট বাড়াইছে। খেলাটা ক'ত পাচ্ছে নাজানো। মই যার পৰা টিকিট লৈছিলো, মফিদুল ইসলাম সরকার, মই তাৰ পৰা টিকিট লৈছিলো। তাক মই কালি ফোন কৰিছিলাম যে মোৰ টাকা হেৰি ঘূৰাই দিওঁ। ৰাতি 3টাত বোলে তাই মানে নিজে নিজে তাৰ হাতত যেগুলা টিকিট আছে সেগুলা টিকিট মিলাই কিনে ৰাখি ফেচবুকত ছাড়ি দিছে যে খেলা হৈ গেছে। সেই খেলা মই নামানো। এতিয়া মানে এটা রেজাল্ট সিট সিহঁতৰ হাতের লেখা, মানে ৰাতি বনাইছে তাই ঘৰত বহি। এতিয়া মই বিচাৰো প্ৰশাসনক মই কৰ্তব্য অনুৰোধ কৰি আছো, খেলাটো লিগেল হ'ব লাগে, ৰাইজৰ ওচৰত হ'ব লাগে, অপেন। পাব্লিকে যে টেকা কোনা দিয়া
টিকিট কাটছে, টিকিট কাটার পরে এরা একটা খেলা দিল, আসলে তো নিজে ভাবিয়া করে ঘরে বসে থেকে কোনো পাবলিক ছাড়া চুরি করে একটা খেলা পাচ্ছে, খেলা পাইতে এরা লিস্ট আউট করে দিচ্ছে, আঙ্গুর গোয়ালপাড়া ডিস্ট্রিক্টের একটা মানুষের কোনো প্রাইজের কোনো নাই, এর কোনো প্রাইজের ওরা আমরা এই ডিস্ট্রিক্টের ভিতরে পাবলিকে পানাই, গতিকে আঙ্গুর পাবলিকে রাজুয়া করে যদি লডিরা খেলা দেয় রাজুয়া করে দেওয়া লাগবো, আর যদি না দেয় আমরা প্রশাসন বিভাগে কোনে আইনগতভাবে ব্যবস্থা নেব।